আহমেদাবাদত ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা শিৱালী কাশ্যপৰ বাসগৃহত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। এজাহাৰ দাখিলৰ 10 দিনৰ পাছতো ব্যৱস্থা লোৱা নাই গুজৰাট আৰক্ষীয়ে। ৰাজ্য চৰকাৰৰ সহায়ৰ আহ্বান জনাইছিল শিৱালীৰ পৰিয়ালে। চৰকাৰলৈ সহায়ৰ হাত বিচাৰি লিখিত পত্ৰ শিৱালীৰ পৰিয়ালৰ। পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ পত্ৰ শিৱালীৰ পিতৃ মাতৃ। পৰিয়ালটোক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি। আহমেদাবাদত ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা শিৱালী কাশ্যপৰ বাসগৃহত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। আমাৰ ইতিপূৰ্বে জ্ঞাত সন্মানীয় আমাৰ মজিন্দৰ বৰুৱাৰ লগত মই ইতিমধ্যে ফোনত আজি কেইদিনৰ আগতে ময়ূৰ বৰগোহাঁইৰ জৰিয়তে মই কথা পাতিছিলোঁ আৰু প্ৰাথমিক যিখিনি এটা পৰিয়াললৈ সহযোগিতা আগবঢ়াব লাগে, ৰাজ্যৰ বাহিৰত যদি আমাৰ কোনোবা আপোন মানুহ অসমৰ মানুহ যদি পৰলোকৰ প্ৰাপ্তি ঘটে তেওঁলোকক যি মৃতদেহৰ যি ব্যৱস্থা কৰিব লাগে সেইটোত আমাৰ চৰকাৰে কাম কৰিছিলে। এতিয়া পৰৱৰ্তী কথা হ'ল ন্যায় প্ৰাপ্তি। পৰিয়ালে যিদৰে কৈছে যে এইটো এটা অতি সন্দেহজনক, এটা কোনো ধৰণৰ তাত তেওঁলোকৰ কোনো বেলেগ কথা তেওঁলোকে শুনাই নাই। তেওঁলোকে কৈছে যে এইটো এটা হত্যাকাণ্ড। গতিকে তেখেতসকলৰ কথা প্ৰতি আমাৰ শ্ৰদ্ধা আছে, কাৰণ এগৰাকী মাক দেউতাকেহে জানে সন্তানটো তিল তিলকৈ ডাঙৰ কৰি এনেকৈ অকালতে মৃত্যু হোৱাটো সহ্য কৰিব পৰা বিধৰ কথা নহয়। গতিকে তেখেতসকলৰ পিতৃ মাতৃয়ে যি এপিল কৰিছে সেইটোক আমি শ্ৰদ্ধা সহকাৰে লৈছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম আৰু কি আছে আমি কেনেকৈ কি ন্যায়সংগতভাৱে আগবাঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিম। আৰু এইটো আচলতে কোৱাৰ কোনো ভাষা নাই। এগৰাকী উঠি অহা অতি মেধাৱী আমাৰ নাজিৰাৰ ছোৱালী শিৱালী, তাইৰ মৃত্যু আচলতে পৰিয়ালটো বুলি নহয় গোটেই বৃহত্তৰ অঞ্চলটোৰ ক্ষতি। ক'বলৈ কোনো ভাষা নাই। আমি এটাই আজি বিপদৰ সময়ত পৰিয়ালটোৰ ওচৰলৈ আহি আমি মুখ্যমন্ত্ৰীৰ হৈ তথা আমাৰ হৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এতিয়া পৰৱৰ্তী সময়ত কেনেকৈ পৰিয়ালটো বিচৰাৰ ধৰণে তেওঁলোকক সহায় কৰিব পাৰি সেইটো কাৰণে আমি চিন্তা কৰিম। চৰকাৰীভাৱে পৰিয়ালটোক ন্যায় দিয়াৰ ক্ষেত্ৰত প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আমি ক'ব পাৰোঁ নেকি? এতিয়া কথাখিনি তেখেতসকলৰ পৰিয়ালৰ আজি মই প্ৰথম ফোনত কথা পাতি তেওঁলোকৰ খবৰ লৈছিলোঁ, যদিও আজি প্ৰথমৰ কাৰণে সেই শিৱালীৰ মাক দেউতাক শ্ৰদ্ধেয় বেজবৰুৱাদা আৰু বাইদেউক লগ পালোঁ। গতিকে তেওঁলোকৰ কথাখিনি শুনিলোঁ। এতিয়া কথাখিনি তাৰ পৰৱৰ্তী পৰ্যায়ত পাতিম, তাৰপিছত আমি আপোনালোকক জনাম। আকৌ মই আহিমেই তেখেতৰ ওচৰলৈ, আহি থাকোঁ যিহেতু। তো গতিকে এতিয়া ক'বলৈ এনেকুৱা ঘটনা কাৰো সৈতে নঘটক সেইটোৱে আমি কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ য'তেই থাকক শিৱালী সদায় ভালে থাকক সেই কথা। তেওঁ কৈছে মোক কথা পাতিবলৈ মানে ভাষা নাই আপোনালোকৰ লগত, চৰকাৰৰ লগতে ময়ো আপোনালোকৰ সমবেদনা জ্ঞাপন কৰিছোঁ কৈছে। আৰু দৰখাস্তখন আজি তেওঁৰ হাতত অৰ্পণ কৰিলোঁ। তেওঁ মানে কৈছে যে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি কি হয় কি নহয় আকৌ এদিন আহি পেলাই নিজ মুখে মই আপোনালোকক জনাম। আপোনাৰ চৰকাৰলৈ আহ্বান কি জনাইছে? আমি চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ যে মোৰ ছোৱালীজনীয়ে এটা সুন্যায় পায়, উচিত ন্যায় দিবৰ বাবে মই চৰকাৰক আপোনালোকৰ যোগেদি হেৰি কৰিছোঁ। গুজৰাট আৰক্ষীৰ স্থিতি কি আছিল? গুজৰাট আৰক্ষীয়ে তেওঁলোকে কোনো ৰেছপণ্ডেই নকৰিলে আজিলৈকে। আজিৰ ডেটলৈকে মানে কোনো ৰেছপণ্ডেই নাই আৰু এজাহাৰখন তেওঁলোকে ৰেজিষ্টাৰো নকৰিলে। আৰু 2 দিনৰ পাছতে তেওঁলোকে ফোন কৰি কৈছে যে আমি একো ক্লু নাপালোঁ, আপোনালোকে বেলেগ এখন এজাহাৰ দিয়ক। তেওঁলোককে সোধা হ'ল কি বুলি লিখা হ'ব, যে মেণ্টেল হাৰাছমেণ্ট কৰা হ'ল তাই। মেণ্টেল হাৰাছমেণ্টৰ ফলত তাই মানে পঢ়িব নোৱাৰি পেলাই ওপৰৰ পৰা জঁপিয়াই দিছে বুলি আত্মহত্যা কৰিছে। যিজনে হত্যা কৰিছে বুলি আপোনালোকে অভিযোগ তুলিছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া বা কিবা ধনৰ লেনদেন হৈছে বুলি এটা গোচৰ ওলাই আছে। হয়, আমি মানে বেলেগৰ মুখৰ পৰা গম পাইছোঁ যে তেওঁলোকৰ মাজত মানে সৌৰভ পুৰোহিতৰ ফেমিলি মাজত এটা মানে ধনৰ লেনদেন হৈছে আৰক্ষীৰ সৈতে। মই শুনা মতেতো 5 লাখ মান টকাৰ ধনৰ লেনদেন হৈছে বুলি গম পাইছোঁ। আৰু ডেড বডিটো অনাৰ পিছতেই সি এতিয়া তাক আৰক্ষীয়ে এৰি দিছে, মুক্ত আকাশত একদম ঘূৰি ফুৰিছে। এতিয়া আকৌ আমি শেহতীয়াকৈ নাজিৰা থানাত পৰহি এজাহাৰ দাখিল কৰা হ'ল আৰু এটা কপি আমাক দিছে আৰু এটা কপি গুজৰাটলৈ পঠিয়াইছে আৰু এটা কপি থানাত থৈছে। আৰু তাৰে এটা কপি প্ৰতিলিপি আমি আজি আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাত ছাৰক তেওঁক দিছোঁ আৰু
স্পটৰ এটা ফটোকপিও দিছো আৰু দৰখাস্ত এখন লগতে দিছো চৰকাৰীভাৱে আপোনালোকক সহায় কৰা আশ্বাস দিছে নেকি মন্ত্ৰীজনে? চৰকাৰীভাৱে আশ্বাস দিছে আৰু গোটেইখিনি কথা আলোচনা কৰি আকৌ এদিন আহি পেলাই কি হৈছে কি নহৈছে বিতংভাৱে মোক জনাম বুলি কৈছে